ধন্যবাদ জনাইছোঁ মাজতে ৰখাই দিছোঁ ধন্যবাদ জনাইছোঁ অকণমান মন কৰিব যি আমাৰ অসমৰ যি লোক সংস্কৃতি বহন কৰি আছে ইমান বছৰে আৰু এইবাৰতো পদ্মশ্ৰীও পালে আমাৰ তেখেতে কি আছিলে পদ্মশ্ৰী হেৰিয়ে পাইছিল নহয় ওজাপালিৰ আমাৰ হয় দুৰ্ণ ভূঞা ডাঙৰীয়া তেখেতো আছিল আমাৰ দলৰ তেখেতক পাইছোঁ তেখেতৰ আগত যে আছিলে তেখেত ঢুকাল চাগে কি আছিলে একদম বয়সস্থ এজন আছিলে এই শিলপুখুৰীৰ অফিচত হয় হয় যি নহওক আপোনালোকক ধন্যবাদ আপোনালোকে ইমান সুন্দৰকৈ ৰাখি থৈছে আমাৰ পৰম্পৰাটো আৰু আমাৰ বক্তব্যবোৰ আপোনালোকে চৰকাৰৰ হৈ পেলাই দি আছে এইখিনিকে ক'লোঁ আপোনালোকক দিহা পৰামৰ্শ দিব লগা নাই খালি এইখিনি কথা অলপ মন কৰিব যিখিনি ইতিমধ্যে কেইবাবাৰো মই কৈছোঁ ধন্যবাদ জনাইছোঁ হয় धन्यवाद जनाइছোঁ धन्यवाद जनाइছোঁ परवर्ती स्वीकार करते हैं तो जनरली बाकी लोग बैठे हों बट एक टीम लीडर आप पब्लिक से बात करते समय उनका रिस्पेक्ट में खड़े होकर उनसे बात करनी चाहिए क्योंकि आप रिप्रेजेंट कर रहे हैं एक डिपार्टमेंट को वहाँ आपका ये परफॉर्मेंस है सर बहुत बढ़िया बजा रहे होंगे आप बढ़िया हमने आपके उसमें देखा था कि आप भी गाती हो ना बहुत बढ़िया गाती हैं वो बहुत पूरा अप्रिशिएबल है लेकिन जब आप पब्लिक में जाते हैं तो आपका काम है हमारा आदमी जो हो सकता है कि आज तो यहाँ मैं हूँ या ये विद्यासागर है आप जाएंगे तो एक आदमी को फर्स्ट ऑफ ऑल माइक लीजिए और आइए या तो आप कहिए कि हम आपकी ट्रेनिंग कराएं और इसीलिए यहाँ बुलाया है तो कौन आदमी आएगा वो बताइए आइए আমি জয়জয়তে আমাৰ জিকিৰ গ্ৰুপৰ ফালৰ পৰা আমি আপোনালোকক আমাৰ হিয়াভৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আমি ভাৰত চৰকাৰৰ যিবিলাক স্কিম এই স্কিমবিলাক আমাৰ গুৱাহাটীৰ আমাৰ যিটো মিনিষ্ট্ৰী অফ ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং চেণ্ট্ৰেল ব্যুৰ অফ কমিউনিকেশ্যন এই ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা এই প্ৰগ্ৰেমটো স্পন্সৰ কৰা হৈছে আমি তেখেতসকলৰ আণ্ডাৰত আপোনালোকৰ মাজত ভাৰত চৰকাৰৰ যিবিলাক স্কিম আছে এই স্কিমবিলাক আমি পৰিৱেশন কৰিম আপোনালোকক আমি স্কিমবিলাকৰ বিষয়ে মেছেজ দিম প্ৰথমতে আমি ভাৰত চৰকাৰৰ পৰিয়াল পৰিকল্পনাৰ এটা স্কিমৰ আপোনালোকৰ ওচৰত এটা মেছেজ দিম যে আমি দুজনতকৈ বেছি পৰিয়াল পৰিকল্পনা কৰিব নালাগে দুজনতকৈ বেছি পৰিয়াল পৰিকল্পনা কৰিলে আমাৰ কেনেকুৱা বিপদ হয় কেনেকুৱা আৰ্থিক অনাটন হয় অভাৱ হয়
আমি সেইটো আপোনালোকৰ ওচৰত মেছেজ দিম। গতিকে আমি ভাৰত চৰকাৰৰ স্কিম মতে আমি 2জনৰ ভিতৰত আমি সন্তান জন্ম দিব লাগে। সেয়েহে আমি আপোনালোককো আমাৰ এই গ্ৰুপৰ জৰিয়তে আমি এইটো মেছেজ দিব ওলাইছোঁ যে আপোনালোকক সকলোৱে 2টাতকৈ বেছি সন্তান জন্ম নিদিব। যদি 2টাতকৈ বেছি সন্তান দিয়ে আপোনালোকৰ বহুত কষ্ট হ'ব, আৰ্থিক অনাটন হ'ব, আপোনালোকে ভালদৰে ল'ৰা ছোৱালীক পঢ়াব নোৱাৰিব, খুৱাব নোৱাৰিব। সেয়েহে আপোনালোকে 2টাৰ ভিতৰতে সীমিত ৰাখি পৰিয়াল পৰিকল্পনাসমূহ কৰিব। ধন্যবাদ। নমস্কাৰ। শুনা বন্ধুৰে জন্ম নিয়ন্ত্ৰণৰ কথা, সৰু পৰিয়াল কৰি বন্ধু জীৱন সুখী হোৱা বন্ধু ৰে, সৰু পৰিয়াল কৰি বন্ধু জীবন সুখী হোৱা বন্ধু ৰে। জন্ম নিয়ন্ত্ৰণৰ কথা, পৰিয়াল কৰি বন্ধু জীবন সুখী হোৱা বন্ধু ৰে। পৰিয়াল কৰি বন্ধু জীৱন সুখী হোৱা বন্ধু ৰে। তোদের বেশি নকরি বাড়িতে, ও বন্ধু বেটা বেশি খেয়েছি, ও সন্তান জন্ম দিলে যাব ভেবে মাটি বন্ধু রে। তোদের বেশি নকরি বাড়িতে, ও বন্ধু বেটা বেশি খেয়েছি, সন্তান জন্ম দিলে যাব ভেবে মাটি বন্ধু রে। সন্তান জন্ম দিলে যাব ভেবে মাটি বন্ধু রে। শুনা বন্ধু রে জন্ম নিয়ন্ত্ৰণৰ কথা, পৰিয়াল কৰি বন্ধু জীৱন সুখী হোৱা বন্ধু রে।